Hello students, welcome to free online class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ দশম শ্ৰেণীৰ অসমীয়াৰ 12 নম্বৰ চেপ্টাৰ পাৰস্যত এভুমুখী এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰা হৈছে। প্ৰশ্ন উত্তৰকেইটা অতি ইজিকে দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। চেপ্টাৰটোৰ নাম হৈছে পাৰস্যত এভুমুখী আৰু লেখকৰ নাম হৈছে ৰথীন্দ্ৰনাথ গোস্বামী। ষ্টুডেণ্টছ, মই তোমালোকৰ প্ৰত্যেকটো চেপ্টাৰতে ভিডিঅ'ৰ সময়ত মই তোমালোকক কৈ আহিছোঁ যে তোমালোকে চেপ্টাৰটোৰ লগতে কবিজনৰ পৰিচয়ৰ বিষয়ে ভালকৈ পঢ়িবা। তাৰ পৰাও 1 মাৰ্কৰ কুৱেশ্যন প্ৰায়ে তোমালোকৰ এক্সামত আহি থাকে। লেখকৰ পৰিচয়ৰ বিষয়ে, লেখকৰ জন্ম মৃত্যুৰ লগতে লেখকৰ ৰচনা কৰা বিভিন্ন ধৰণৰ সাহিত্য কবিতা গ্ৰন্থ এইবিলাক আহি থাকে। চ' এইকেইটা তোমালোকে ভালকৈ পঢ়িবা। তাৰপিছত ষ্টুডেণ্টছ, মই তোমালোকক আৰু এটা কথা কৈ থওঁ, তোমালোকে চেপ্টাৰটো এবাৰ ভালকৈ পঢ়িবা। চেপ্টাৰটো পঢ়িলে তোমালোকৰ চেপ্টাৰটোত থকা 1 মাৰ্কৰ বা MCQ কুৱেশ্যন আহিব পাৰিলে বা কিবা পাঠভিত্তিক কুৱেশ্যন আহিলে তোমালোকে সেইকেইটা ইজিলি কৰিব পাৰিবা। চ' ষ্টুডেণ্টছ, তোমালোকে এবাৰ চেপ্টাৰটো নিজে পঢ়িবা। তাৰপিছত চোৱা, প্ৰথম কুৱেশ্যন দিয়া আছে 1 নম্বৰ চমুকৈ উত্তৰ দিয়া। তাৰ আণ্ডাৰত ক নম্বৰ কুৱেশ্যন আছে, লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো ক'ত অৱস্থিত? এনচাৰ হ'ব, লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো পাৰস্য উপসাগৰত অৱস্থিত। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, বুশ্বেৰ কি? এনচাৰ হ'ব, বুশ্বেৰ হৈছে বিমানবন্দৰ। ক'ত আছে এইটো? ইৰাণত আছে। তাৰপিছত চোৱা, বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন আছিল? এনচাৰ হ'ব, বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত ইৰাণী যুৱক মেহেদী আৰু গাছেম আছিল। তাৰমানে লেখকৰ লগত কি আছিলে? লেখকৰ লগত দুজন ব্যক্তি আছিলে, যি দুজন ব্যক্তি ক'ৰ আছিলে? ইৰাণৰ আছিলে। ঠিক আছে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, বুশ্বেৰ বিমানবন্দৰটো কিয় গুৰুত্বপূৰ্ণ বুলিছে? এনচাৰ হ'ব, বুশ্বেৰ বিমানবন্দৰটো ইৰাণৰ এটা সামৰিক ঘাটি হোৱাৰ লগতে তাত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ থকাৰ বাবে গুৰুত্বপূৰ্ণ বুলিছে। চ' বুশ্বেৰ বিমানবন্দৰটো যদিও সেইটো এটা বিমানবন্দৰ আছিলে, কিন্তু সেইটো লগতে তাত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ আছিলে, সেইকাৰণে গুৰুত্বপূৰ্ণ বুলি কৈছে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে? এনচাৰ হৈছে, বুশ্বেৰত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ পৰমাণু গৱেষণাগাৰ আছে বুলি শুনিছে। তাৰপিছত নেক্সট কুৱেশ্যন, মেহেদী আৰু গাছেম কোন আছিল? এনচাৰ হ'ব, মেহেদী আৰু গাছেম দুজন ইৰাণী যুৱক আছিল। তোমালোকে ওপৰত কুৱেশ্যনত অলৰেডি পাই আহিছা। চোৱা ইয়াত চোৱা, বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত ইৰাণী যুৱক মেহেদী আৰু গাছেম আছিল। চ' ইৰাণী যুৱক দুজনৰ নাম কি আছিল ইয়াত দিয়া হৈয়ে আছে অলৰেডি এইটো কুৱেশ্যনত। ঠিক আছে ষ্টুডেণ্টছ, তাৰপিছত নেক্সট চোৱা, মেহেদী আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি? এনচাৰ হ'ব, মেহেদী আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম হ'ল জিঅ'লগ। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, বেংকি ক'ত থাকে? এনচাৰ হ'ব, বেংকি বুশ্বেৰত থাকে। তাৰপিছত বেংকিয়ে কি কৰে? এনচাৰ হ'ব, বেংকিয়ে বুশ্বেৰৰ পৰা ঋকলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজসমূহৰ তদাৰক কৰে। ঠিক আছে ষ্টুডেণ্টছ। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, আবুজাৰ কোন? এনচাৰ হ'ব, আবুজাৰ এজন ট্ৰেভেল এজেণ্ট। তাৰমানে এজন ব্যক্তিৰ নাম হৈছে আবুজাৰ, যিজন এজন ট্ৰেভেল এজেণ্ট হয়। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, আঘা শব্দৰ অৰ্থ কি? এনচাৰ হ'ব, আঘা শব্দ হ'ল শ্ৰীযুতৰ সমাৰ্থক শব্দ। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে? এনচাৰ হ'ব, 1979 চনৰ এপ্ৰিল মাহৰ পৰা ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। ত' চনটো মনত ৰাখিবা তোমালোকে, 1979 চনৰ পৰা এপ্ৰিল মাহৰ পৰা 1979 চনৰ এপ্ৰিল মাহৰ পৰা ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। তাৰপিছত নেক্সট কুৱেশ্যন, ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন? এনচাৰ হ'ব, ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা হ'ল ইমাম আয়াতুল্লাহ খামেনি। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল? এনচাৰ হ'ব, বুশ্বেৰত থকা নিউক্লিয়াৰ ৰিয়েক্টৰৰ গোলাকৃতিৰ স্থাপত্যটোৱে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, ইৰাণৰ ৰাজধানীৰ নাম কি? ইৰাণৰ ৰাজধানীৰ নাম হৈছে তেহৰান। ঠিক আছে, তোমালোকে অলৰেডি ইৰাণৰ বিষয়ে শুনিছাই। ইৰাণ আৰু
ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ বিষয়ে তোমালোকে ভালকৈ শুনিছা। ইৰাণে এইটো সমুদ্ৰপথ বন্ধ কৰি থোৱাৰ কথা তোমালোকে শুনিছা। চ' ইৰাণ এটা বৰ্তমান সময়ত চলি থকা কাহিনীয়ে হয়, বৰ্তমান সময়ত চলি থকা মেটাৰ হয়, বৰ্তমান সময়ত চলি থকা ঘটনা হয়। দেশৰ লগত প্ৰায় যুদ্ধ হৈ আছে, আমেৰিকাৰ লগত যুদ্ধ হৈ আছে। চ' তোমালোকে অলৰেডি ইৰাণৰ নাম শুনিছা আৰু তোমালোকৰ চেপ্টাৰটোৰ নামো অলৰেডি ইৰাণৰ লগত জড়িত হৈ আছে। চ' এইটো তোমালোকে ভালকৈ পঢ়িবা, ঠিক আছে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, তেহৰাণত বিমানবন্দৰ কেইটা? এনচাৰ হ'ব তেহৰাণত বিমানবন্দৰ 2টা। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, লেখক থকা তেহৰাণৰ হোটেলখনৰ নাম কি? এনচাৰ হ'ব লেখক থকা তেহৰাণৰ হোটেলখনৰ নাম হ'ল হুমা হোটেল। তাৰপিছত নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলাস্তৰত অৱস্থিত? এনচাৰ হ'ব ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ নৱজীৱী মহাকল্পৰ শিলাস্তৰত অৱস্থিত। তাৰপিছত নেক্সট কুৱেশ্যন, হাম বাৰ্জাৰ কি? এনচাৰ হ'ব হাম বাৰ্জাৰ হ'ল এটা বহুৰাষ্ট্ৰীয় কোম্পানী। তাৰপিছত নেক্সট কুৱেশ্যন, ইৰাণীসকলে নৱবৰ্ষক কি বোলে? এনচাৰ হ'ব ইৰাণীসকলে নৱবৰ্ষক ৰুজ বোলে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, ৱেহিষ্ট ই জাহৰা কি? এনচাৰ হ'ব ৱেহিষ্ট ই জাহাৰা হ'ল তেহৰাণৰ এখন মুখ্য সমাধিস্থল। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, শিৰিন ইবাদী কোন? এনচাৰ হ'ব শিৰিন ইবাদী হ'ল এগৰাকী নবেল বঁটা বিজয়ী ইৰাণী মহিলা। তাৰপিছত নেক্সট কুৱেশ্যন, চেনি কোনে আৱিষ্কাৰ কৰিছিল? এনচাৰ হ'ব কিংবদন্তি মতে সম্ৰাট জামছেদে চেনি আৱিষ্কাৰ কৰিছিল। তাৰপিছত নেক্সট কুৱেশ্যন, লেখক ইৰাণলৈ কিয় দায়িত্ব লৈ গৈছিল? এনচাৰ হ'ব তেল অন্বেষণৰ দায়িত্ব লৈ লেখক ইৰাণলৈ গৈছিল। তাৰপিছত নেক্সট কুৱেশ্যন, ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি? এনচাৰ হ'ব ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম হ'ল খুমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, কেন্দ্ৰ অৰ্থ কি? কেন্দ্ৰৰ অৰ্থ হ'ল চেনি। তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন, তেলৰ বাবে চলোৱা খনন কাৰ্যত মাডলগিং আহিলাসমূহৰ ভূমিকা কি? এনচাৰ হ'ব তেলৰ খনন কাৰ্যত মাডলগিং আহিলাসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই আহিলাৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যৰ দ্বাৰা নতুন তৈলক্ষেত্ৰ আৱিষ্কাৰ কৰা, বিপদজনক পৰিস্থিতি প্ৰতিহত কৰা আৰু তৈলক্ষেত্ৰখনত তেল পোৱা যাব নে নাযায় সেই বিষয়ে সৰু গৱেষণাগাৰটোত বহিয়েই নিশ্চিত হ'ব পাৰি। চ' আহিলাসমূহে কি কৰে? চ' মাডলগিং আহিলাসমূহৰ জৰিয়তে আমি কোনো এটা জেগাত তেল পোৱা যাবনে নাই আৰু তেলৰ খনন কাৰ্যৰ লগতে সেইটো জেগাৰ ছেফ হয় নে নাই তাৰ হ'ব লগা বিপদৰ পৰাও আমি ৰক্ষা পাব পাৰিম, ঠিক আছে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া। আনচাৰ হ'ব পাৰস্য উপসাগৰৰ পাৰত অৱস্থিত ইৰাণৰ বুশ্বেৰ এখন সুপৰিকল্পিত আৰু পৰিষ্কাৰ বন্দৰ নগৰী। 4 শাখাযুক্ত সুন্দৰ ৰাস্তা আৰু 2-3 মহলীয়া ওখ দেৱালেৰে আৱৰা গড় থকা এই চহৰখন খেজুৰৰ বাবে বিখ্যাত। ইয়াৰ তাপমাত্ৰা সাধাৰণতে 40 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওপৰত থাকে। বুশ্বেৰত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ, এটা গুৰুত্বপূৰ্ণ সামৰিক বিমানবন্দৰ আৰু ঘাটি আছে। ইয়াৰ মহিলাসকলে সাধাৰণতে বুৰ্খাৰ পৰিৱৰ্তে আধুনিক সাজ পোছাক পৰিধান কৰে। চ' বুশ্বেৰ হৈছে এটা ইছলামিক কাণ্ট্ৰি হয়, ইছলামিক কাণ্ট্ৰি নহয়, ইছলামিক কাণ্ট্ৰিৰ ভিতৰত থকা ইৰাণৰ ভিতৰত থকা এখন জেগাৰ নাম হয়, য'ত নেকি এখন খুব সুন্দৰ জেগা হয়, য'ত খুব এটা পৰিষ্কাৰ জেগা হয় আৰু তাত 4 শাখাযুক্ত সুন্দৰ ৰাস্তা আছে আৰু তাত এটা বিমানবন্দৰো আছে। আৰু এই চহৰখন খেজুৰৰ বাবে বিশেষকৈ বিখ্যাত হয় আৰু তাত বিশেষকৈ গৰম বহুত বেছি হয়, 40 চেণ্টিগ্ৰেডৰ বেছি তাত গৰম থাকে আৰু তাত নিউক্লিয়াৰ ৰিয়েক্টৰ কাম কৰা হয়। আৰু লগতে এইটো এটা ইছলামিক কাণ্ট্ৰিৰ ভিতৰত পৰে যদিও তাত মহিলাসকলে বুৰ্খাৰ পৰিৱৰ্তে আধুনিক সাজ পোছাকহে পিন্ধে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা। এনচাৰ হ'ব ইৰাণ মানৱ সভ্যতাৰ প্ৰাচীন ইতিহাসৰ এক অন্যতম ধ্বজাবাহক দেশ। প্ৰায় 4000 বছৰ পূৰ্বে আৰ্যসকল আহি ইয়াত বসতি স্থাপন কৰে আৰু খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত ৰজা
চাইৰাছে ইৰাণবাসীক একত্ৰিত কৰে। পৰৱৰ্তী সময়ত গ্ৰীক, পাৰ্থিয়ান, ছাজানিক আৰু আৰবসকলৰ প্ৰশাসনৰ মাজেৰে ইৰাণলৈ ক্ৰমে জোৰাষ্ট্ৰিয়ান আৰু ইছলাম ধৰ্মত আগমন ঘটে। 1737 চনৰ পৰা 1747 চনলৈ নাদিৰ শ্বাহৰ ৰাজত্বকালৰ পিছত প্ৰথম বিশ্বযুদ্ধৰ পাছত ৰেছাহান পানহাৱীয়ে ইৰাণত আধুনিকীকৰণৰ সূচনা কৰে। অৱশেষত 1979 চনৰ ধৰ্মীয় বিপ্লৱৰ ফলত 1 এপ্ৰিলৰ পৰা ইৰাণ এখন ইছলামিক গণতন্ত্ৰ হিচাপে পৰিগণিত হয়। তাৰপিছত চোৱা 5 নম্বৰ কুৱেশ্যন, ইৰাণৰ ভূতত্বৰ বিষয়ে লিখা। তাৰমানে ইৰাণৰ মাটিৰ বিষয়ে লিখিব দিছে, ইৰাণৰ মাটিৰ তলত থকা ভূতত্বৰ বিষয়ে লিখিব দিছে। এনচাৰ হ'ব ইৰাণৰ ভূতত্বৰ প্ৰকৃতিৰ আৰ্শীবাদ পুষ্ট। ইৰাণৰ পাৰস্য উপসাগৰীয় অঞ্চল তৈলক্ষেত্ৰৰে ভৰপূৰ। এই অঞ্চলত 150তকৈ অধিক তৈলক্ষেত্ৰ আছে। জাগ্ৰত পৰ্বতৰ দক্ষিণ পশ্চিম বিৰাট তৈল আৰু গেছ ভাণ্ডাৰ সঞ্চিত হৈ আছে। এই অঞ্চলৰ তৈলক্ষেত্ৰৰ ওপৰতে বিশ্বৰ বহুতো দেশ নিৰ্ভৰশীল। কিবা কাৰণত তেলৰ মূল্য বৃদ্ধি হ'লে দেশবিলাকৰ অৰ্থনীতিত প্ৰচুৰ আঘাত হানে। চ' ইৰাণৰ ভূতত্বৰ বিষয়ে ক'বলৈ গ'লে ইৰাণ বিশেষকৈ মূলকৈ ইৰাণৰ ভূতত্বৰ ভিতৰত তেলৰ খনি পোৱা যায়, বহু পৰিমাণৰ তেলৰ খনি পোৱা যায় ইৰাণৰ মাটিত, আৰু লগতে গেছৰ খনিও পোৱা যায়। চ' সেইকাৰণে তোমালোকে কিছুদিন আগত হোৱা যুদ্ধত তোমালোকে গম পাইছা যে ইৰাণে যেতিয়া নেকি সাগৰৰ পথ বন্ধ কৰি দিছিলে তেতিয়া দেশত তেলৰ নাটনি হৈছিলে। আমাৰ লগতে বহুতো দেশতে তেলৰ নাটনি হৈছিলে আৰু তেলৰ দাম বহুত বাঢ়ি গৈছিলে আৰু লগতে গেছৰ নাটনিও হৈছিলে। চ' ইৰাণ এটা প্ৰাকৃতিক সম্পদত চহকী ক'ব পাৰি, খনিজ সম্পদত চহকী ক'ব পাৰি। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন। 6 নম্বৰ, জাগ্ৰত পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। এনচাৰ হ'ব হিমালয় পৰ্বতমালা সাগৰৰ তলিৰ পৰা ভূকম্পনৰ ফলত সৃষ্টি হোৱাৰ দৰে জাগ্ৰত পৰ্বতমালাও সাগৰৰ তলিৰ পৰা উঠি আহি সৃষ্টি হৈছে। এই জাগ্ৰত পৰ্বতৰ দক্ষিণ পশ্চিম দিশত বিৰাট পৰিমাণৰ তেল আৰু গেছৰ ভাণ্ডাৰ আছে। পৃথিৱীৰ বহুতো দেশে এই তেল আৰু গেছৰ ওপৰত নিৰ্ভৰ কৰে। সেইকাৰণে বিশ্ববাসীৰ বাবে জাগ্ৰত পৰ্বতমালা গুৰুত্বপূৰ্ণ। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, ইৰাণৰ কেইবাখনমান ঠাইৰ নাম লিখা। এনচাৰ হ'ব ইৰাণৰ কেইবাখনমান উল্লেখযোগ্য ঠাইৰ নাম হ'ল বুছেৰ, আহৱাজ, চিৰাজ, ইছফাহান, নাটাজু, মাছাদ, ইয়াজ, তাব্ৰিজ, হামাদান, কাৰমান, আৰ্দাবিল আদি। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, তেহৰানৰ বিমানবন্দৰ কেইটা, কি আৰু কোন কোন স্থানত অৱস্থিত আছে এইকেইটা লিখিব দিছে। এনচাৰ হ'ব তেহৰানৰ বিমানবন্দৰ 2টা, মেহৰাবাদ এয়াৰপোৰ্ট আৰু খেমেনি ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট। মেহৰাবাদ বিমানবন্দৰটো চহৰত, আনহাতে খেমেনি বিমানবন্দৰটো চহৰৰ পৰা দূৰত। তাৰপিছত চোৱা 9 নম্বৰ কুৱেশ্যন, তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা। এনচাৰ হ'ব তেহৰানৰ প্ৰাকৃতিক পৰিৱেশ অতি সুন্দৰ। ওখ পৰ্বতে আগুৰি ৰখাৰ বাবে তেহৰান চহৰখন অতি সুন্দৰ হৈ পৰিছে। বহুতে তেহৰানক পেৰিছৰ লগত তুলনা কৰে। বছৰৰ 2টা মাহৰ বাহিৰে আন সময়ত ইয়াৰ জলবায়ু অতি মনোৰম আৰু আৰামদায়ক। শীতকালত তেহৰানত বৰফ পৰে। এলব্ৰুন পৰ্বতশাৰীয়ে তেহৰানক সুন্দৰ জলবায়ু প্ৰদান কৰিছে। পৰ্বতৰ হিমপ্ৰবাহৰ পৰা মহানগৰীখনৰ বাবে খোৱা পানী আহে। ঠিক আছে ষ্টুডেণ্টছ, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন 10 নম্বৰ, হামবাৰ্জাৰ কোম্পানীৰ কাৰ্যালয়ত ক'ত অৱস্থিত। এনচাৰ হ'ব হামবাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈ, দুলিয়াজানৰ পৰা ডুবাইলৈ, তেহৰানৰ পৰা টেক্সাছলৈ পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰে পাজৰে আছে। ঠিক আছে, তাৰমানে এই কোম্পানীটোৰ কাৰ্যালয় প্ৰায়বোৰ দেশতে দেখিবলৈ পোৱা যায়। তাৰপিছত চোৱা 11 নম্বৰ কুৱেশ্যন, ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া। এনচাৰ হ'ব ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱ হৈছে ন'ৰুজ, নতুন দিন। তাৰপিছত যিটো মাৰ্চ মাহৰ
20 বা 22 তাৰিখৰ ভিতৰত বসন্তৰ প্ৰথম দিনটোত আৰম্ভ হৈ দুসপ্তাহ জুৰি পালন হয়। আমাৰ বহাগ বিহুৰ দৰে এই উৎসৱত নতুন কাপোৰ পিন্ধা, পিঠা পনা খোৱাৰ পাশাপাশি পৰিৱেশ চাফ চিকুণ কৰা, শত্ৰুতা আঁতৰাই বন্ধুত্ব পতা আৰু অগ্নিশিখা প্ৰজ্বলন কৰা আদি কাৰ্যসূচী পালন কৰা হয়। জোৰাষ্ট্ৰিয়ান ধৰ্মৰ কালতে বিকশিত হোৱা এই উৎসৱ উদযাপনৰ বাবে হোটেল, স্কুল, কলেজ আৰু চৰকাৰী কাৰ্যালয়তো শিবিৰ স্থাপন কৰা হয়। চ' ষ্টুডেণ্টছ, এইটো তোমালোকে ইৰাণৰ বিষয়ে বিশেষকৈ কিমান জানিব পাৰিছা? ইয়াত ইৰাণত উৎসৱ পাৰ্বণবোৰত কি উৎসৱ পাৰ্বণ মূলতঃ পালন কৰা হয়। তাত আমাৰ অসমত যেনেকৈ বহাগ বিহু পালন কৰা হয়, ঠিক তেনেকৈ ইৰাণীসকলে নতুন বছৰ বা নতুন দিন পালন কৰে। তাত 20 পৰা 22 তাৰিখৰ ভিতৰত বসন্তৰ প্ৰথম দিনটোতে এইটো পালন কৰা হয় আৰু তাত মানুহে বন্ধুত্ব আঁতৰাই শত্ৰুতা আঁতৰাই বন্ধুত্ব কৰে আৰু লগতে নতুন কাপোৰ কানি পিন্ধে, পিঠা বনোৱা, এনেকুৱা ধৰণৰ বিভিন্ন কাম কৰে। লগতে পৰিৱেশ চাফ চিকুণতাৰ দৰেও তেওঁলোকে উৎসৱত পালন কৰে। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন। বেহেশ্ত-ই জাহৰাৰ লগত তেহৰাণবাসীৰ সম্পৰ্ক বিষয়ে লিখা। এনচাৰ হ'ব বেহেশ্ত-ই জাহৰা ইৰাণৰ অন্যতম জনপ্ৰিয় স্থান। বেহেশ্ত-ই জাহৰা এখন সমাধিস্থল। তেহৰাণক জানিবৰ বাবে বজাৰ বা আলিবাটত নুঘূৰি বেহেশ্ত-ই জাহৰা ভ্ৰমণ কৰিলেই হয়। তেহৰাণৰ এই মুখ্য সমাধিস্থলখন কেইবা কিলোমিটাৰ দীঘল। ইয়েই একমাত্ৰ সমাধিস্থল য'ত খোৱা বোৱা, দোকানৰ পৰা খেলপথাৰলৈ সকলো সুবিধা আছে। নোবেল বঁটা বিজয়ী শ্বেৰিন ইবাদীৰ পৰিয়ালৰ সদস্য এজনকো ইয়াত সমাধিস্থ কৰা হৈছিল। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন। শ্বেৰিন ইবাদী কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা। এনচাৰ হ'ব নোবেল বঁটা বিজয়ী শ্বেৰিন ইবাদী হ'ল ইৰাণৰ এগৰাকী অগ্ৰণী মানৱ অধিকাৰ কৰ্মী তথা সংগ্ৰামী মহিলা নেতা। কঠোৰপন্থী শাসন ব্যৱস্থাৰ মাজত তেওঁক বিচাৰপতি পদৰ পৰা বঞ্চিত কৰাৰ লগতে জোৰকৈ হিজাব পৰিধান কৰিবলৈ হেঁচা দিয়া হৈছিল যদিও তেওঁ হাৰ মনা নাছিল। তেওঁ সাহস বিৰোধী বুলি অন্যায়ভাৱে শাস্তি পোৱা যুৱক যুৱতী, দৰ্শিতা মহিলা আৰু ঘৰুৱা নিৰ্যাতনৰ বলি পত্নীসকলৰ ন্যায়ৰ বাবে আইনী যুঁজ দিছিল। মানৱ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা এই সাহসী অৱদানৰ বাবে তেওঁক সন্মানীয় নোবেল বঁটাৰে সন্মানিত কৰা হয় আৰু ইৰাণবাসীয়ে তেহৰাণ বিমানবন্দৰত তেখেতক বিপুল আদৰণি জনাইছিল। তাৰপিছত চোৱা ষ্টুডেণ্টছ, কুৱেশ্যন এনচাৰকেইটা ইয়াতে শেষ হৈছে। তাৰপিছত ভাষা বিষয়ক আছে খ নম্বৰ। ইয়াত 1 নম্বৰ কুৱেশ্যন দি আছে চোৱা, তলত দিয়া শব্দকেইটা কি ভাষাৰ লিখা। এনচাৰ দি আছে কি শব্দ দি আছে চোৱা, কেঁচি, দোৱাত, চিয়াহী, চিচা, কেন্দি। এইকেইটা চোৱা কি হ'ব, কেঁচি, দোৱাত, চিয়াহী, চিচা, কেন্দি আদি ফাৰ্চী শব্দ। ঠিক আছে, তাৰমানে এইকেইটা ফাৰ্চী ভাষাত লিখা হৈ আছে। আমি যিটো চিয়াহী বুলি কওঁ এইটো আচলতে ফাৰ্চী শব্দকে হয়। ঠিক আছে, তাৰপিছত চোৱা 2 নম্বৰ, তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখা। খেলে, মামনুন, মিৰ্চি, চালাম, এইকেইটাৰ অৰ্থ লিখিব লাগে। এনচাৰ হ'ব চোৱা, খেলে মামনুন মানে হৈছে ধন্যবাদ। তাৰপিছত মেৰ্চি চালাম মানে হৈছে নমস্কাৰ। তাৰপিছত চোৱা নেক্সট 3 নম্বৰ, তলত দিয়া শব্দকেইটাৰ প্ৰতীক অৰ্থ লিখা। কি শব্দ দিয়া আছে চোৱা, চবজে, চামানু, চিভ, জেনেজেভ, চিৰ, চমাক, চেৰকেহ, এইকেইটাৰ তোমালোকে অৰ্থ লিখিব লাগে। চ' এনচাৰ হ'ব চোৱা, চবজে এইটো হ'ব ঘেঁহু বা দাইল, পুনৰ্জন্মৰ প্ৰতীক। তাৰপিছত চামানু হৈছে ঘেঁহুৰ কঠীয়াৰ পায়স, এইটো হ'ব নতুন জীৱনৰ প্ৰতীক। তাৰপিছত চিভ হ'ব আপেল, স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতীক। তাৰপিছত জেনেজেভ বনৰীয়া শুকান জলফাই, এইটো হ'ব প্ৰেমৰ প্ৰতীক। তাৰপিছত চিৰ হ'ব নহৰু, এইটো হ'ব এবিধ ঔষধৰ প্ৰতীক বুলি বুজাইছে। তাৰপিছত চোৱা চমাক এবিধ বগৰী, সূৰ্যোদয়ৰ বৰণ বুজায়। তাৰপিছত চোৱা চেৰকে, এইটো হ'ব ভিনেগাৰ, বয়স আৰু ধৰ্মৰ প্ৰতীক। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, তলত দিয়া শব্দকেইটাত
মদনহ আৰু মদনন কিয় প্ৰয়োগ হৈছে লিখা। তাৰমানে ইয়াত তোমালোকক নত্যবিধি আৰু সত্যবিধি কৰিব দিছে। তোমালোকে নত্যবিধি আৰু সত্যবিধিৰ গোটেইকেইটা নিয়ম শিকিবা ভালকৈ। তোমালোকে ব্যাকৰণত গোটেইকেইটা পাই যাবা, আৰু যদি নোপোৱা তোমালোকে কমেণ্ট কৰিব পাৰা। মই উদাহৰণসহ এটা বিশেষকৈ বেলেগ ভিডিঅ' বনাই দিম, য'ত তোমালোকক নত্যবিধি আৰু সত্যবিধি ভালকৈ বুজোৱা হ'ব। ঠিক আছে, ইয়াত চোৱা কি শব্দ দিছে: সম্ভাষণ, অন্বেষণ, গৱেষণা, অৱতৰণ। এইকেইটাৰ নত্যবিধি আৰু সত্যবিধি হোৱাৰ কাৰণকেইটা লিখিব দিছে। ঠিক আছে, চ' প্ৰথমটো চোৱা সম্ভাষণ। সম্ভাষণ কিয় হৈছে ইয়াত? মদনন কিয় হৈছে? একেটা পদতে থকা ৰি, ৰ আৰু মদনহৰ পাছত থকা দন্তনন মূৰ্ধন্য হয়। ঠিক আছে, তাৰপিছত চোৱা অন্বেষণ। অন্বেষণ কিয় হৈছে? ছেম, একে হয়, ওপৰটোৰ লগত একে নিয়ম হয়। ঠিক আছে, তাৰপিছত চোৱা গৱেষণা। গৱেষণা কিয় হৈছে? ৰি, ৰ আৰু মূৰ্ধন্যৰ পাছত থকা দন্তনন মূৰ্ধন্য নহয়, একে নিয়ম হয়। তাৰপিছত চোৱা অৱতৰণ। অৱতৰণ ছেম, একে নিয়ম দিয়া হৈ আছে। ঠিক আছে, ইয়াত যিকেইটা দিয়া আছে গোটেইকেইটা একে নিয়মৰ হয়। তোমালোকে বাছ এটা নিয়ম শিকিব লাগে যে ৰি, ৰ আৰু মূৰ্ধন্যৰ পাছত থকা দন্তনন মূৰ্ধন্য নহয়, বাকী গোটেইকেইটা শব্দতে একে নিয়ম আহি আছে। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন 5 নম্বৰ। তলৰ শব্দকেইটাত কি কি প্ৰত্যয় প্ৰয়োগ হৈছে লিখা। ইৰাণী, আৱাসিক, বাণিজ্যিক, শেহতীয়া, সোণালী, খৰচী। ইয়াত কি কি প্ৰত্যয় ব্যৱহাৰ হৈছে চোৱা। ইৰাণীত কি প্ৰত্যয় ব্যৱহাৰ হৈছে? ইৰাণী দীৰ্ঘ ই, ইৰাণ যোগ ই, কি হ'ব? ইৰাণী। তাৰপিছত আৱাসিক, ইক প্ৰত্যয় ব্যৱহাৰ হৈছে, আৱাস যোগ ইক, আৱাসিক। তাৰপিছত বাণিজ্যিক, ইক প্ৰত্যয় ব্যৱহাৰ হৈছে, বাণিজ্য, বাণিজ্যই যোগ ইক, কি হ'ব? বাণিজ্যিক। তাৰপিছত শেহতীয়া, অতীয়া, তো শেষ যোগ অতীয়া, কি হ'ব? শেহতীয়া। তাৰপিছত চোৱা সোণালী, আলি, ইয়াত প্ৰত্যয় ব্যৱহাৰ কৰা হৈছে আলি, সোণ যোগ আলি, সোণালী। তাৰপিছত খৰচী, ই, খৰচ যোগ ই, হ'ব খৰচী। তাৰপিছত চোৱা ষ্টুডেণ্টছ, তোমালোকৰ মেট্ৰিক এক্সামত আহি যোৱা 2015 পৰা 2025 ভিতৰত অতি ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা এইটো চেপ্টাৰৰ পৰা মই ইয়াত লিখি দিছোঁ। তোমালোকে সেইকেইটা ভালকৈ লিখি ল'বা। কুৱেশ্যনকেইটা প্ৰায় ৰিপিট হৈ থাকে, চ' তোমালোকে ভালকৈ এইকেইটা লিখি ল'বা। ঠিক আছে, প্ৰথম কুৱেশ্যনটো চোৱা, পাৰস্যত এভুমুখী পাত্ৰীৰ লেখক কোন? চ' মই তোমালোকক ভিডিঅ'ৰ প্ৰথমতেই কৈছিলোঁ, তোমালোকে লেখকৰ পৰিচয়ৰ বিষয়ে ভালকৈ পঢ়িবা। লেখকৰ পৰিচয়ৰ পৰা ভালেখিনি কুৱেশ্যন আহে, চ' তোমালোকে পঢ়িবা। ঠিক আছে, ইয়াত চোৱা প্ৰথমতে 2018 অহা কুৱেশ্যনটো চোৱা। প্ৰথম কুৱেশ্যনটোতে সুধিছে যে পাৰস্যত এভুমুখী পাত্ৰীৰ লেখক কোন হয়? চ' কি হ'ব চোৱা, লেখক হ'ব ৰথীন্দ্ৰনাথ গোস্বামী। তাৰপিছত চোৱা, ইৰাণৰ নৱবৰ্ষ উৎসৱটো কি বুলি কোৱা হয়? এনচাৰ হ'ব ইৰাণৰ নৱবৰ্ষ উৎসৱটোক নৰুজ বোলা হয়। ঠিক আছে, এইটো 2019ত আহিছিলে। তাৰপিছত চোৱা, ইৰাণী ইবাদী কোন আছিল? এইটো 2020ত আহিছে। ইৰাণী ইবাদী এগৰাকী ইৰাণী মানৱ অধিকাৰ কৰ্মী আৰু নবেল শান্তি বঁটা বিজয়ী আছিল। তাৰপিছত অসমীয়া ভাষাত ব্যৱহৃত দুটা ফাৰ্চী শব্দ লিখা। সেইটো হ'ব কেচি, দুৱাত। তাৰপিছত চোৱা দীঘল প্ৰশ্ন, লেখকৰ তেহৰাণ ভ্ৰমণৰ অভিজ্ঞতা নিজৰ ভাষাত বৰ্ণনা কৰা। এইটো চোৱা 2019ত আহিছে, 2022ত আহিছে, চ' তোমালোকৰ এতিয়া 2027তো আহিব পাৰে। ঠিক আছে, বা 2026তো আহিব পাৰে, চ' তোমালোকে এইকেইটা ভালকৈ লিখি ল'বা। লেখকে তেহৰাণ উপস্থিত হৈ তাৰ আধুনিকতা আৰু পৰিকল্পিত নগৰ ব্যৱস্থা দেখি মুগ্ধ হৈছিল। তেওঁ হুমা হোটেলত আহিছিল। তেহৰাণক এলব্ৰুজ পৰ্বতমালাই আগুৰি আছে, যাৰ বাবে ইয়াৰ জলবায়ু অতি আৰামদায়ক। তেওঁ তাত ইৰাণৰ চৰকাৰী তেল কোম্পানীৰ বিষয়াসকলৰ লগত আলোচনা কৰে আৰু তেওঁলোকৰ বিনয়ী আচৰণত প্ৰভাৱিত হয়। তেওঁ তেহৰাণৰ বিখ্যাত আজাদী স্কোৱাৰ দৰ্শন কৰে। তেওঁ লক্ষ্য কৰে যে ইমাম খেমেনিৰ মৃত্যু দিৱসৰ বাবে চহৰখন ইমান জনশূন্য হৈ পৰিছিল। তেওঁ ৱেহেষ্ট-ই-জাহাৰা নামৰ মুখ্য সমাধিস্থল আৰু তাৰ গুৰুত্বৰ বিষয়েও জানিব পাৰে। সামগ্ৰিকভাৱে তেহৰাণৰ আধুনিকতা, ঐতিহাসিক গুৰুত্ব আৰু সাংস্কৃতিক পৰিৱেশ লেখকক এক গভীৰ অভিজ্ঞতা প্ৰদান কৰিছিল। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, নৰুজ উৎসৱৰ বিষয়ে পাঠ্যত কিদৰে বৰ্ণনা কৰা হৈছে বহলাই লিখা। এইটো হৈছে তোমালোকৰ 2020 চনত। ঠিক আছে, এইটো ষ্টুডেণ্ট তোমালোকে এইটো কুৱেশ্যন ছেম কুৱেশ্যন ওপৰত পায়ে আহিছা, তথাপিও মই ইয়াত কৰি দিছোঁ, তোমালোকে ইয়াৰ পৰাও লিখিব পাৰা। এনচাৰ হ'ব চোৱা, নৰুজ বা নতুন দিন হৈছে ইৰাণৰ নৱবৰ্ষৰ উৎসৱ, যি বসন্তৰ প্ৰথম দিনত আৰম্ভ হয়। এই উৎসৱৰ সময়ত পাৰ্চী লোকসকলে টেবুল বা কাৰ্পেটৰ ওপৰত সাতবিধ বিশেষ খাদ্য বস্তু সজাই ৰাখে, যাক
হফ চিন বোলা হয় প্ৰতিটো বস্তুৰে একোটা প্ৰতীক বস্তু আছে যেনে চবজে এইটো হ'ব পুনৰ্জন্ম তাৰপিছত শিৱ এইটো হ'ব স্বাস্থ্য তাৰপিছত চেণ্ট জেড এইটো হ'ব প্ৰেম আদি ইয়াৰ উপৰিও পবিত্ৰ কোৰাণ হাফেজৰ কবিতা মুদ্ৰা ৰং আৰু কণী গোলাপ জল আদিও ৰখা হয় উৎসৱৰ সময়ত মানুহে নতুন কাপোৰ পিন্ধে পিঠা পনা খায় আৰু শত্ৰুতা পাহৰি বন্ধুত্ব গঢ়ে বছৰৰ শেষ বুধবাৰে মেজি জ্বলাই তাৰ ওপৰেদি জঁপিয়াই তেওঁলোকে বেমাৰ আজাৰ দূৰ হোৱাৰ কামনা কৰে এইদৰে যথেষ্ট ধুমধামেৰে তেওঁলোকে নতুন বছৰক আদৰণি জনায় সো ষ্টুডেণ্টছ এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ শেষ হৈছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ষ্টুডেণ্টছ তোমালোকৰ সৰু এটা কমেণ্ট এটা শ্বেয়াৰ এটা লাইকে মোক বহু পৰিমাণৰ অনুপ্ৰেৰণা যোগায় সো ষ্টুডেণ্টছ যদি তোমালোকে প্ৰশ্নোত্তৰকেইটা যদি তোমালোকে ভিডিঅ'টো হেল্পফুল বুলি ভাবিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে ষ্টুডেণ্টছ তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা তাত সকলো চেপ্টাৰৰ সকলো ছাবজেক্টৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া থাকে তাৰ পৰা চাব পাৰিবা ভিডিঅ'টো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ